নীলা ছবিৰ জগতত প্ৰৱেশ কৰা অৰ্চিতা ফুকনৰ প্ৰকৃত পৰিচয় ওলাল। অৰ্চিতা ফুকন আসলতে কোন কিহৰ বাবে তেওঁ নীলা ছবিৰ জগতত প্ৰৱেশ কৰা বুলি যি সামাজিক মাধ্যমত প্ৰচাৰ চলাই আছে সেয়া কিমান দূৰ সত্য, কোনে তেওঁক এই নীলা ছবিৰ জগতত আমন্ত্ৰণ কৰিছিল, কেনেকৈ তেওঁ এই নীলা ছবিৰ জগতখনত কাম কৰিবৰ কাৰণে সুবিধা পালে, সকলোখিনি কথা এই ভিডিঅ'টোত মই সবিশেষ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, যিহেতু সামাজিক মাধ্যমত অৰ্চিতা ফুকন বুলি ক'লেই চৰ্চাত থকা এটা বিষয়। কাৰণ অৰ্চিতা ফুকনৰ লিংক বিচাৰি সকলোৱে হাহাকাৰ কৰিছে। অৰ্চিতা ফুকনৰ ভিডিঅ'ৰ লিংক বিচাৰিছে, বহুতে অৰ্চিতা ফুকনৰ লিংক বিচাৰি হাহাকাৰ কৰিছে যদিও কিন্তু তেওঁৰ ভিডিঅ' চাবলৈ পোৱা নাই। এতিয়া আচলতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে সেইজন অৰ্চিতা ফুকন প্ৰকৃততে তেওঁ নীলা ছবিৰ জগতত প্ৰৱেশ কৰিছেনে, নে যি খবৰ ওলাইছে যে নীলা ছবিৰ জগতৰ এগৰাকী অভিনেত্ৰীৰ লগত অৰ্চিতা ফুকনৰ এখন ফটো ওলাইছে, তাৰ পাছতে গোটেই বিষয়টো চৰ্চা লাভ কৰিছে। বহুতেই কৈছে তেওঁ সেই অভিনেত্ৰীগৰাকীৰ লগতেই অৰ্চিতা ফুকনে নীলা ছবিৰ জগতখনত প্ৰৱেশ কৰিছে। লাহেকৈ নীলা ছবিৰ জগতৰ অভিনেতাৰ লগত অৰ্চিতা ফুকনৰ ভিডিঅ' খুব সোনকালে ওলাব বুলি এনেধৰণৰ কথাবোৰ ওলাই আছে। বহুতেই কৈছে অৰ্চিতা ফুকনৰ ভিডিঅ'সমূহ আমি ইতিমধ্যে চাইছোঁ বুলিও বহুতে কৈছে। কিন্তু ইতিমধ্যে সত্য কথাবোৰ ওলাই পৰিছে। সত্য কথাখিনি ওলাই পৰাৰ পিছত যোনে এই কুকৃতি কৰিছে অৰ্চিতা ফুকনৰ যি প্ৰাক্তন প্ৰেমিক, অৰ্চিতা ফুকন এগৰাকী বিবাহিত মহিলা। অৰ্চিতা ফুকনৰ বিবাহ হৈ গৈছে। তেওঁ কোনো ধৰণৰ নীলা ছবিৰ জগতত তেওঁ কাম কৰা নাই, কোনো নীলা ছবিৰ জগতত প্ৰৱেশ কৰা নাই। তেওঁ যি প্ৰাক্তন প্ৰেমিক, এই প্ৰাক্তন প্ৰেমিকে তেওঁৰ প্ৰতিশোধ ল'বৰ কাৰণে, অৰ্চিতা ফুকনৰ প্ৰতিশোধ ল'বৰ কাৰণেই চাগে অৰ্চিতা ফুকনৰ ফটোসমূহৰ পৰা অৰ্চিতা ফুকনৰ ডিঙিটো কাটি লৈ গৈ এআইৰ জৰিয়তে ইডিট কৰি অৰ্চিতা ফুকনক বদনাম কৰিবৰ কাৰণে বাৰে বাৰে চেষ্টা কৰিছে। আৰু ইতিমধ্যে যেতিয়া কথাখিনি ওলাই পৰিছে, প্ৰকৃত সত্য কথা যেতিয়া ওলাইছে, যেতিয়া তেওঁলোকৰ অৰ্চিতা ফুকনৰ পৰিয়ালে গৈ আৰক্ষীৰ ওচৰত কথাখিনি জনালে, তাৰ পাছতেই এতিয়া অৰ্চিতা ফুকনৰ যি প্ৰাক্তন প্ৰেমিক, সেই প্ৰাক্তন প্ৰেমিকজনক আৰক্ষীয়ে কালি গম পোৱা গৈছে যে তেওঁক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰাৰ পিছত বাকী পৰিস্থিতি কি হয় সেয়া আপোনালোকে সকলোৱে সময়ত গম পাব। কিন্তু এই ভিডিঅ'ৰ জৰিয়তে এটাই আপোনালোকক আহ্বান জনাইছোঁ যে এনেধৰণৰ খবৰসমূহ যিবোৰ খবৰ ওলায় সেই খবৰখিনি কিন্তু পটককৈ কোনেও যাতে বিশ্বাস কৰি নলয়। কাৰণ এই খবৰটোৱে অৰ্চিতা ফুকনৰ গোটেই জীৱনটোলৈ তেওঁ বদনাম চপাই দিলে। তেওঁ সেই প্ৰাক্তন প্ৰেমিকজনে, যদিও খবৰটো ভুৱা খবৰ হয়, যদিও খবৰটো মিছা খবৰ হয়, কোনোবাই প্ৰতিশোধৰ বাবে এই খবৰটো উলিয়াইছে, তথাপিও কিন্তু এই খবৰটোৱে অৰ্চিতা ফুকনৰ জীৱনত বৰ বেয়াকৈ এটা দাগ লগাইছে, নহয়নে? গতিকে মই আপোনালোকক এটাই আহ্বান কৰোঁ, যেতিয়া এনে ধৰণৰ খবৰবোৰ ওলায় আপোনালোকে খবৰবোৰ ওলোৱাৰ লগে লগে ভালকৈ চাব। কাৰণ বৰ্তমান সময়ত ইমানেই নিউজ পৰ্টেলবোৰ হৈ পৰিছে, ইমানেই ভুৱা খবৰবোৰ বিয়পি আছে, কোনটো কথা প্ৰকৃত সত্য, কোনটো সত্য নহয়, ভাবি চাওঁতে খেলি মেলি লাগি যায়। গতিকে যেতিয়া আপোনালোকে প্ৰকৃত সত্য বুলি গম পায়, তাৰ পাছতে আপোনালোকৰ নিজৰ মতামতবোৰ দিবৰ কাৰণে চেষ্টা কৰিব। বাকী যিসকলে অৰ্চিতা ফুকনৰ ভিডিঅ'ৰ লিংক বিচাৰি হাহাকাৰ কৰি আছিল তেওঁলোকলৈ 1 মিনিট মোৰ প্ৰাৰ্থনা। বাকী এই বিষয়ত আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। কি ভাবে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। এই ভিডিঅ'টোৰ পৰা ইমানেই বিদায় লওঁ, পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে। ধন্যবাদ।